আমাৰ সকলোৰে আমাৰ 3000 কৰ্মচাৰী আমাৰ এটাই দাবী প্ৰথম কথা যে আমি যেনেকৈ কাম কৰি আছো এম্বুলেন্সসমূহত দিনে ৰাতিয়ে সেই হিচাপে আমাৰ দৰমহাটো আমি খুব কমেই পাই আছো আৰু যিহেতুকে 5 বছৰৰ কাৰণে টেণ্ডাৰ মোডত আছে সেইখিনি আমিও বুজি পাওঁ যে হঠাতে দৰমহাটো বঢ়াই দিব নোৱাৰে কিন্তু আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আহ্বান জনাই আছিলো দৰমহাৰ ক্ষেত্ৰত আৰু সেই হিচাপে তেওঁ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে দৰমহাটো তেওঁলোকে বঢ়াব নতুন টেণ্ডাৰত বঢ়াব গতিকে আজি আমাৰ শেষ পৰ্যায়ে টেণ্ডাৰৰ এক্সটেনশ্যন মোডো শেষ হ'ব 31 তাৰিখে গতিকে আমি বহু আশাৰে ৰখি আছো বা আমাৰ কৰ্মচাৰীসকল ৰখি আছে যে আমাৰ দৰমহা বাঢ়িব গতিকে সেয়েহে আমাৰ প্ৰথম কথা হ'ল দৰমহা বঢ়াৰ ক্ষেত্ৰত আমি প্ৰথমেই আমি মুখ্যমন্ত্ৰী মহোদয়ক ইমান আমি বছৰ হিচাপে ৰখি আছো দৰমহা বাঢ়িবকে গতিকে আমাৰ নিবিদাটো শেষ হৈছে আমাৰ যিটো এক্সটেনশ্যন সেইটো শেষ হৈছে গতিকে আমি আশা ৰাখিছো আমাক 1 এপ্ৰিলৰ পৰা আমাৰ যি দৰমহা বৃদ্ধিৰ কথাটো মুখ্যমন্ত্ৰী মহোদয়ে আমাক বাৰম্বাৰ কৈ আহিছে সেই কথাটো আমাৰ কাৰ্যকৰী হ'ব লাগে আৰু নিবিদাত উল্লেখ থকা যিবোৰ দফা আছে সেই দফাবিলাক আমাৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কাৰ্যকৰীতা হ'ব লাগে এইটো প্ৰথম কথা আৰু দ্বিতীয় কথা মুখ্যমন্ত্ৰী মহোদয়ে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যে চূড়ান্ত যেতিয়া আমাৰ টেণ্ডাৰৰ এক্সটেনশ্যন শেষ হ'ব যেতিয়া চূড়ান্ত সিদ্ধান্ত হ'ব ফলাফল হ'ব তেতিয়া আমাৰ কৰ্মচাৰীসকলক আমাৰ ইউনিয়নৰ কৰ্মচাৰীসকলক লগত লৈ তেওঁ এখন আলোচনাত মিলিত কৰাব আৰু সেই আলোচনাখনত আমি খুব আশাৰে অংশগ্ৰহণ কৰিবলৈ আমাৰ সকলো কৰ্মচাৰী অপেক্ষা কৰি আছে গতিকে আমি অনুৰোধ জনাম যে সেই আলোচনাখন মুখ্যমন্ত্ৰী মহোদয়ে যিমান পাৰে সোনকালে আমাক এই আলোচনাখন অনুষ্ঠিত কৰি আমাৰ মনৰ কথাবিলাক জানি বুজি আমাৰ যি সমস্যা এই সকলো আমাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ বলিষ্ঠ হস্তক্ষেপ গ্ৰহণ কৰে আৰু আমাৰ পৰিয়াললৈ হাঁহি বিৰিঙাবলৈ তেওঁ যাতে আমাক প্ৰদান কৰে আমি তাৰ বাবে অনুৰোধ জনাইছো আৰু ইয়াৰ পাছতে আমাৰ 3 নম্বৰ দাবী হিচাপে আমি ৰাখিছো মুখ্যমন্ত্ৰী মহোদয়লৈ যিহেতুকে তেওঁ কালি এখন সভাত যেহেতুকে পৰিয়াল আৰু স্বাস্থ্য কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলক লৈ আলোচনা কৰি আমাৰো 108 কৰ্মচাৰীসকলৰ সমস্যাসমূহ বুজ ল'বলৈ তেওঁলোকক নিৰ্দেশ প্ৰদান কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ পৰিয়াল আৰু স্বাস্থ্য কল্যাণ বিভাগ তথা NSM বিভাগক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ সমস্যাসমূহ পৰ্যালোচনা কৰাৰ আগমুহূৰ্তত আমাকো যাতে মনৰ কথাবিলাক ক'বৰ কাৰণে আমাক অকমান সুবিধা প্ৰদান কৰে তাৰ বাবে আমি আপোনালোকৰ ওচৰত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কাটৰে অনুৰোধ কৰিছো আৰু আমি আশা ৰাখিছো আমি আশা কৰিছো তেওঁলোকে আমাৰ এই দাবীসমূহক নিশ্চয় তেওঁলোকে যোগাত্মক দিশ তেওঁলোকে দাঙি ধৰিব আৰু আমাৰ সমস্যাবোৰ উৰ পেলাব দাবীসমূহ যদি মানি নলয় তেতিয়াহ'লে কি কৰিব দাবীসমূহ মানি নোলোৱাৰ আমি এতিয়ালৈকে কোনো দেখা নাই যিহেতুকে আমাক মুখ্যমন্ত্ৰীয়ে যেনেদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে তেনেদৰে তেওঁ লিখিতভাৱে আমাৰ টেণ্ডাৰ পেপাৰত ইতিমধ্যেই তেওঁলোকে সেইখিনি আমাক প্ৰমাণ হিচাপে দিছে গতিকে আৰু তেওঁ আমাক বাৰম্বাৰ এইটো কথা কৈও আছে যে তোমালোকে সাৰ্ভিসটো ভালকে কৰি থাকা মই তোমালোকৰ কাৰণে সদায় আছো আৰু মই তোমালোকক নিশ্চয় সহায় কৰিম আৰু হেতু অকল এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ কৈছে ৰাজহুৱা স্থানত কৈছে তেওঁ নিজে মাতি আনিও কৈছে গতিকে আমি নিশ্চিত আমি বেলেগ আৰু ষ্টেপ আমি গ্ৰহণ কৰিব লগা নালাগে কাৰণ আমাক মুখ্যমন্ত্ৰী মহোদয় ইমানখিনিলৈকে এটা পৰ্যায়লৈ নিছে আৰু আজি কালিও দেখিছো এটা মজিয়ালে আমাৰ সমস্যাখিনি তেওঁ কনভাৰ্ট কৰিছে গতিকে আমি আশাবাদী আমি খুব সোনকালে আমি ইয়াৰ উত্তৰ পাম আৰু যেহেতুকে আমাৰ কৰ্মচাৰীসকলে আমাৰ যিখিনি কষ্ট সেই কষ্টখিনি যেনেধৰণে কৰি আছে আৰু ভগৱানেও তেখেতলোকৰ ওপৰত কৃপা দৃষ্টি দিব গতিকে আমি আশাবাদী যে আমাৰ এইখিনি সমস্যা খুব সোনকালে সমাধান হ'বলৈ গৈ আছে